নমস্কাৰ, বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি দেখা পাইছে ৰ'ড আইলেণ্ড জেড আৰ কুকুৰা চৰাই। এই কুকুৰা চৰাই 12 মাহে কণী পাৰে। বছৰি 280ৰ পৰা 320টালৈকে কণী পাৰে। এই কুকুৰা চৰাইৰ পালনটো একেবাৰে সহজ। আমাৰ লোকেল থলুৱা কুকুৰাৰ নিচিনা পালন কৰিব পাৰি বাহিৰত এৰি দি। তো দেখা পাইছে বাহিৰত এৰি দি আছে, কমপ্লিট ঘাঁহ বন এইবিলাক খাই আছে। তো পালন কৰাটো একেবাৰে সহজ আৰু ইয়াৰ বেমাৰ আজাৰো বহুত কম। কিন্তু তথাপিও নিয়মিতভাৱে ভেকচিনখিনি দিব লাগে। যিখিনি ভেকচিন দিব লাগে সেইখিনি পোৱালি লোৱাৰ পিছত আমাৰ কমপ্লিট জনাই দিওঁ বা আমাৰ ভিডিঅ'টো দিয়া আছে। আৰু চাৰিওফালে বাউণ্ডাৰী দি এনেকৈ পালন কৰিব পাৰে। ইয়াৰ ভিতৰত চাওক ঘাঁহ বন একো নাই, কমপ্লিট খাই শেষ কৰি দিছে। আৰু ইয়াৰ খাদ্য হিচাপে আমাৰ লোকেল ধান চাউল ভাত যি দিয়ে চব খাব, কিন্তু বেছিভাগ ভাত দিলে সিহঁতৰ ফেটটো বাঢ়ি যায়, কণীৰ সংখ্যাটো কমকৈ পাৰে। সেইকাৰণে যেতিয়া কণী পাৰিব, কণী পৰাৰ আগমুহূৰ্তত কোম্পানীৰ ফিড খুৱাব। কোম্পানীৰ ফিডটো খালে এইটো কণীটো বেছিকৈ পাৰে। আৰু আমাৰ থলুৱা দানা দিলে, ধান চাউল এইবিলাক দিলে কণী অলপ কমকৈ পাৰিব। আৰু ইয়াৰ কণীৰ চাহিদা বহুত বেছি। আমাৰ লোকেলৰ কণীৰ নিচিনাই ছেম, কালাৰটো অলপ মুগা কালাৰ আহে আৰু বহুত ভাল। ইয়াৰ চাহিদাও বহুত বেছি। তো যদি লাগে যোগাযোগ কৰিব। ভিডিঅ'ত মোৰ ফোন নম্বৰ দিয়া আছে, সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু মোবাইল নম্বৰ এড্ৰেছ কমপ্লিট দিয়া আছে। তো এইবিলাক হৈছে ৰাজহাঁহ। চাওক, তো ৰাজহাঁহ পালন কৰিব পাৰে। ৰাজহাঁহৰো খৰচ কম। যদি এইবিলাক জাগা আছে বাহিৰত এৰি দিয়া বা ওচৰতে যদি বিল আছে, নদীত এৰিলেতো নদীত কিমান দূৰত যাব ঠিক নাই, ওচৰে পাজৰে পুখুৰী বিল থাকিলে এৰি দিব পাৰে। তো চাওক, এইবিলাক বৰ্তমান আমাৰ ওচৰতে বিল আছে, বিলৰ পৰা উঠি আহি একদম চিকচিকীয়া হৈ আছে। পথাৰৰ পৰা ঘাঁহ বন এইবিলাক অলপ বেছিকৈ খায় ৰাজহাঁহে। যদি আৰু জাগা নাথাকিলে ডাইৰেক্ট ফিড খুৱাব লাগিব বা ঘৰুৱা ধান চাউল ভাত এইবিলাক খুৱাব লাগিব, খৰচ পাতি বেছি। আৰু তেনেকুৱা জাগা আছে বহুত, ৰাজহাঁহ পালন কৰিব পাৰে। বৰ্তমান পোৱালি আছে আৰু এইবিলাক লাগিলে 6 মাহ 3 মাহ আগতে বুকিং কৰি ৰাখিব লাগে। জানে যে ৰাজহাঁহে বছৰত এবাৰহে কণী পাৰে আৰু 3-4 বছৰ পুৰণি হ'লে কেতিয়াবা বছৰত দুবাৰকৈ কণী পাৰে, নহ'লে এবাৰে কণী বেছি পাৰে। তো ৰাজহাঁহৰ বা টাৰ্কি এইবিলাক লাগিলে আগতে বুকিং কৰি ৰাখিব লাগে, তেতিয়াহে দিব পৰা যায়। তো ৰাজহাঁহৰ পোৱালি লাগিলে যোগাযোগ কৰিব। বৰ্তমান পোৱালি আছে আৰু মিনিমাম 20 পিচ ল'লে অলপ হোম ডেলিভাৰী দিব পাৰিম ৰাজহাঁহৰ পোৱালি। আৰু টাৰ্কি আছে, চীনা মুৰ্গী আছে। এইটো ডাঙৰটো দেখা পাইছে টাৰ্কি চৰাই। এই টাৰ্কি চৰাইটো বছৰত 10ৰ পৰা 12 কেজি 14 কেজিলৈকে ওজন আহি যায় ইয়াৰ মেলটো, আৰু ফিমেলটো 4ৰ পৰা 5 কেজিমান থাকে। আৰু এইটো আমাৰ লোকেল কুকুৰাৰ নিচিনাই নিজে কণী পাৰি উমনি লয়। এইটো বছৰত আমাৰ লোকেল কুকুৰাৰ নিচিনাই ছেম কণী পাৰে, 15ৰ পৰা 20টামান কণী পাৰি নিজে উমনিত বহি যায়। আৰু গিনি ফ্ল' আছে, এইবিলাক দেখা পাই আছে দানা খাই আছে, চীনা চৰাই। তো এইবিলাকো নিজে উমনি লয়, কিন্তু কণী বহুত পাৰে। এইবিলাকে বহাগৰ পৰা আহিন কাতিলৈকে কণী পাৰি থাকে, তাৰপিছতো উমনি লয়। আৰু কণীবিলাক একেঠাইতে জমা কৰি থ'লে যেতিয়া 20-25টামান কণী জমা হ'ব, তেতিয়া নিজে উমনি লৈ লয়। আৰু ইয়াৰো খাদ্য আমাৰ থলুৱা খাদ্য দিলে ভাল। ঘাঁহ বন ধান চাউল এইবিলাকে বেছি খায়। আৰু টাৰ্কি আৰু গিনি ফ্ল' ঘৰুৱা ফিডত পালন কৰিব পাৰিব। তো যিকোনো ধৰণৰ পোৱালি লাগিলে যোগাযোগ কৰিব। ধন্যবাদ।